বাবে বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নলবাৰীৰ 347 গৰাকী অবিবি শিক্ষকক দিয়া হ'ব আৰ্থিক সাহায্য আৰু এই সকল শিক্ষকক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অন্তৰ্ভুক্তিকৰণ কৰা হ'ব ইয়াৰে সমান্তৰালকৈ নলবাৰীৰ কেইবাটাও ঐতিহাসিক মন্দিৰলৈ 3 কোটি টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব লৈ আহিছে মুহূৰ্তৰ সবিশেষ নলবাৰীৰ 347 গৰাকী অবিবি শিক্ষকক দিয়া হ'ব আৰ্থিক সাহায্য 347 গৰাকী অবিবি শিক্ষকক এই আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু এই শিক্ষকসকলক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব প্ৰতিগৰাকী শিক্ষকক দিয়া হ'ব 2 লাখকৈ টকা আৰু এই অবিবি শিক্ষকসকলক প্ৰতিগৰাকী শিক্ষককে 2 লাখকৈ টকা দিয়া হ'ব আৰু ইয়াৰে 1 লাখ টকা শিক্ষকসকলে ঘূৰাই দিব নালাগে আন এক ডাঙৰ খবৰ আছে নলবাৰীবাসীৰ বাবে যেটা যে কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু নলবাৰীবাসীৰ বাবে বৃহৎ উপহাৰ দিছে নলবাৰীৰ বিলবেশ্বৰ দেৱালয় বালিলেছা কালী মন্দিৰলৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব আৰু ইয়াৰে সমান্তৰালকৈ বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰৰ বাবে 3 কোটি টকাকৈ সাহায্য আগবঢ়োৱা হ'ব চৰকাৰৰ তৰফৰ পৰা লগতে নলবাৰীত নিৰ্মাণ কৰা হ'ব নতুন আৱৰ্ত ভৱন শীঘ্ৰেই নলবাৰীত আৱৰ্ত ভৱন নতুনকৈ নিৰ্মাণ কৰা হ'ব নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয় অৰ্থাৎ এমএনসি মহাবিদ্যালয়ত খোলা হ'ব বিজ্ঞান শাখা মুকালমুৱাত খোলা হ'ব স্নাতক মহাবিদ্যালয় ডিগ্ৰী কলেজ খোলা হ'ব মুকালমুৱাত গতিকে শিক্ষাৰ্থীসকলৰ বাবে নিশ্চয়কৈ ভাল খবৰ আৰু লগতে নলবাৰীত 19 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব আজ কেবিনেটতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নলবাৰীত লগতে নিৰ্মাণ কৰা হ'ব নতুন ক্ৰীড়া ষ্টেডিয়াম নলবাৰীবাসীৰ বাবে এই উপহাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰীৰ ধমধমাত স্কিল চেণ্টাৰ খোলা হ'ব নিশ্চয়কৈ ভাল খবৰ নলবাৰীবাসীৰ বাবে যেহেতু নলবাৰীৰ 347 গৰাকী অবিবি শিক্ষকক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰ্থিক সাহায্য সমান্তৰালকৈ এই যিসকল 347 গৰাকী অবিবি শিক্ষক এই 347 গৰাকী অবিবি শিক্ষকক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ কৰা হ'ব লগতে এই প্ৰতিগৰাকী শিক্ষককে 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব তেওঁলোকক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ এই আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে এই 347 গৰাকী অবিবি শিক্ষকক 2 লাখ টকাকৈ প্ৰদান কৰা হ'ব আৰু ইয়াৰে 1 লাখ টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা ঘূৰাই দিব নালাগে ইফালে নলবাৰীবাসীৰ বাবে আন এক বৃহৎ উপহাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰীৰ ঐতিহাসিক বিলবেশ্বৰ দেৱালয় বালিলেছা কালী মন্দিৰ বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰ এই কেইটা মন্দিৰলৈ 3 কোটি টকাকৈ সাহায্য আগবঢ়াব চৰকাৰৰ তৰফৰ পৰা গতিকে এই কেইটা মন্দিৰক 3 কোটি টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব লগতে নলবাৰীত শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব নতুন আৱৰ্ত ভৱন আৰু নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয় অৰ্থাৎ এমএনসি মহাবিদ্যালয়ত বিজ্ঞান শাখা আৰম্ভ হ'ব শীঘ্ৰেই আৰম্ভ হ'ব বিজ্ঞান শাখা শিক্ষাৰ্থীসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ সমান্তৰালকৈ মুকালমুৱাতো খোলা হ'ব স্নাতক মহাবিদ্যালয় ডিগ্ৰী কলেজ খোলা হ'ব মুকালমুৱাত লগতে নলবাৰীত 19 কিলোমিটাৰ নতুন মথাউৰিও নিৰ্মাণ কৰা হ'ব আৰু শীঘ্ৰেই এই নিৰ্মাণৰ কাম আৰম্ভ হ'ব লগতে নলবাৰীত নিৰ্মাণ কৰা হ'ব নতুন ক্ৰীড়া ষ্টেডিয়াম ষ্টেডিয়ামো শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব লগতে নলবাৰীৰ ধমধমাত স্কিল চেণ্টাৰ খোলা হ'ব অতি শীঘ্ৰেই যেহেতু কেবিনেটত আজি এই কেবিনেটত নলবাৰীৰ যে প্ৰথমখন কেবিনেট অনুষ্ঠিত হৈছিল সেই কেবিনেটত নলবাৰীবাসীৰ বাবে এই বৃহৎ উপহাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজিৰ কেবিনেটৰ পিছতে যে সংবাদমেল সম্বোধন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে নিশ্চয়কৈ নলবাৰীবাসীৰ বাবে এক ভাল খবৰ যেহেতু নলবাৰীবাসীৰ বাবে বৃহৎ উপহাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ হাতে আছে তাক শুনাবলৈ চেষ্টা কৰিম এই 344 জন ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছো তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ পেকেজ বুলি নহয় CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব ফলত তেওঁলোকে 2 লাখ টকা লাভ কৰিব 1 লাখ টকা লোন হ'ব 1 লাখ টকা গ্ৰান্ট হ'ব দ্বিতীয়তে নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিলেশ্বৰ মন্দিৰ বালিলেছাৰ কালী মন্দিৰ বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি নলবাৰী জিলাত আমি
এটা কনভেনশন সেন্টার আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। এটা নতুন কনভেনশন সেন্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছো, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেন্সিয়েল স্কুল বনাইছিলো, তাত এখন আমি ডিগ্ৰী কলেজ, নলবাৰীত আমি 19 কিলোমিটাৰ নতুন পথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো। নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ দুইখন ফিল্ডক লগাই আমি নলবাৰীত এখন আটক ধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছো। আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্লোবেল হেডৰ পৰা কৰিব, যাতে ধনৰ অসুবিধা নহয়। আপোনালোকে জানে যে L&Tৰ লগত লগ লাগি আমি ধমধমাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছো। তাৰো আজি কেবিনেটে অনুমোদন জনায়, যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধমধমাত নিৰ্মাণ কৰিম। এই 344 জন ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছো। তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছো। গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ, পেকেজ বুলি নহয়, CM-AAA মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব। ফলত তেওঁলোকে 2 লাখ টকা লাভ কৰিব, 1 লাখ টকা লোন হ'ব, 1 লাখ টকা গ্ৰাণ্ট হ'ব। দ্বিতীয়তে, নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান, বিল্লেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰী জিলাত আমি এটা কনভেনশন সেন্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো। এটা নতুন কনভেনশন সেন্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছো, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেন্সিয়েল স্কুল বনাইছিলো, তাত এখন আমি ডিগ্ৰী কলেজ, নলবাৰীত আমি 19 কিলোমিটাৰ নতুন পথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছো। নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ দুইখন ফিল্ডক লগাই আমি নলবাৰীত এখন আটক ধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছো। আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্লোবেল হেডৰ পৰা কৰিব, যাতে ধনৰ অসুবিধা নহয়। আপোনালোকে জানে যে L&Tৰ লগত লগ লাগি আমি ধমধমাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছো। তাৰো আজি কেবিনেটে অনুমোদন জনায়, যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধমধম